নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টোত বহুতে কমেণ্ট কৰি আছিলে যে মোৰ ৰেংক কিমান আহিছে, মই গভৰ্ণমেণ্ট ITI চিট পাম নে নাপাম। লগতে আপোনালোকে লগ ইন কৰিব পৰা নাই, লগ ইন হৈছে কিন্তু যেতিয়া আপোনালোকে কেণ্ডিডেট প্ৰফাইল অপশ্যনটোত ক্লিক কৰিছে ইয়ৰ ছিজন হেজ বিন এক্সপায়াৰ্ড তেনেকৈ শ্ব' কৰিছে। কিয় শ্ব' কৰিছে, কিদৰে আপোনালোকে ৰেংকটো চাব পাৰিব, সকলো তথ্য দিবলৈ চেষ্টা কৰিম আজিৰ এইটো ভিডিঅ'ত। যদি আপোনালোকে ৰেংকটো যিমান পাৰে সোনকালে আপোনালোকে চাই থ'ব, যিহেতু যোৱাবাৰ কেৱল এদিনৰ বাবেহে ৰেংকটো শ্ব' কৰিছিলে, তাৰপাছত আপোনালোকৰ ৰেংকটো আঁতৰাই দিছিলে। সেইবাবে কৈছোঁ ট্ৰাই কৰি ৰাখক, যেতিয়া আপোনালোকৰ ৱেবছাইটটো ঠিক হ'ব তেতিয়াই আপোনালোকে চেক কৰি ল'ব পাৰিব। মই দেখুৱাই দিম ষ্টেপ বাই ষ্টেপ। আপোনালোকৰ যদি ছিজন এক্সপায়াৰ দেখুৱাই আছে তেনেহ'লে আপোনালোকে কিদৰে চাব পাৰিব, কিদৰে কি কৰিব লাগিব, সকলো তথ্য দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক। যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব। প্ৰথমতে আপোনালোকে itiassam.admission.nic.in ৱেবছাইটটো লগ ইন কৰি লওক। তাৰপাছত আপোনালোকে এপ্লাই লগ ইন ফৰ কাউন্সিলিং 2024 সেই অপশ্যনটোত ক্লিক কৰিব। তাৰপাছত আপোনালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰ সেইটো ফিল আপ কৰিব, তাৰপৰা পাছৱৰ্ড ফিল আপ কৰিব, তাৰপৰা চিকিউৰিটি পিনটো ফিল আপ কৰি চাইন ইন অপশ্যনটোত ক্লিক কৰি দিব। বহুতে পাছৱৰ্ড চেঞ্জ কৰিব পৰা নাই, এটা ষ্ট্ৰং পাছৱৰ্ড দিব পৰা নাই। আপোনালোকে চিম্পলি আপোনাৰ নামটোৰ পাছত @123 তেনেকৈ এটা পাছৱৰ্ড ছেট কৰি দিব পাৰে। আপোনাৰ তাত কেপিটেল লেটাৰ থাকিব লাগিব, স্মল লেটাৰ থাকিব লাগিব, নাম্বাৰ থাকিব লাগিব আৰু স্পেচিয়েল কেৰেক্টাৰ থাকিব লাগিব, যেনে ষ্টাৰ, হেছ তেনেকুৱাবোৰ থাকিব লাগিব। এইখিনি ফিল আপ কৰি হোৱাৰ পাছত যেতিয়া আপোনালোকে চাইন ইন অপশ্যনটোত ক্লিক কৰিব তেতিয়া আপোনালোকৰ চেণ্ড OTP অন, আপোনালোকৰ OTPটো আপোনালোকে কিহত চেণ্ড কৰিব সেইটো ইয়াত ফিল আপ কৰিবলৈ আহিব। মই ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো চিলেক্ট কৰি লৈছোঁ। যদি আপোনালোকৰ মোবাইলত OTPটো যোৱা নাই তেন্তে আপোনালোকে ইমেইল IDটো চিলেক্ট কৰি ল'ব পাৰে। তাৰপাছত যেতিয়া আপোনালোকৰ মোবাইলত OTPটো যাব, OTPটো ফিল আপ কৰি ইয়াত আপোনালোকে চাইন ইন অপশ্যনটোত ক্লিক কৰি দিব। অলপ সময় আপোনালোকে ৱেইট কৰিব, যিহেতু বহুতে চেক কৰি আছে, ছাৰ্ভাৰটো অলপ ডাউন চলি আছে। ইয়াত দেখিছে আপোনালোকৰ প্ৰফাইলটো এইদৰে, ডেস্কবৰ্ডটো এইদৰে শ্ব' কৰিব। ইয়াত আপোনালোকে ওপৰতে দেখিবলৈ পাইছে এভেইলেবল ছাৰ্ভিচেছ। যেতিয়া আপোনালোকে তাৰ তলত দেখিবলৈ পাব কেণ্ডিডেট প্ৰফাইল অপশ্যনটোত ক্লিক কৰিলে আপোনালোকে চেক কৰিব পাৰিব। বাকী আপোনালোকৰ এভেইলেবল চইচেছ, চইচ ফিলিং এণ্ড লকিং এইখিনি বৰ্তমান লক হৈ আছে। যিহেতু আপোনালোকৰ 23 আগষ্টৰ পৰা 26 আগষ্টৰ ভিতৰতহে কাউন্সিলিং প্ৰক্ৰিয়া আৰম্ভ হ'ব, তেতিয়াহে আপোনালোকে চাব পাৰিব। কেণ্ডিডেট প্ৰফাইল অপশ্যনটোত যেতিয়াই আপোনালোকে ক্লিক কৰিছে নিশ্চয় আপোনালোকৰ এইদৰে শ্ব' কৰিছে ইয়ৰ ছিজন হেজ বিন এক্সপায়াৰ্ড। দেখিছে আপোনালোকৰ নিশ্চয় এইদৰে শ্ব' কৰিছে। তেতিয়া আপোনালোকৰ ফৰ চিকিউৰিটি ৰিজন ক্ল'জ দেয়াৰ উইণ্ড'জ এণ্ড লগ ইন এগেইন আপোনালোকৰ শ্ব' কৰিছে এইদৰে। এতিয়া আপোনালোকে কি কৰিব, আপোনালোকে ব্ৰাউজাৰ হিষ্ট্ৰীটো ক্লিয়াৰ কৰি দিব এবাৰ, যদি মোবাইলত কৰি ৰাখিছে, যদি মোবাইলত ক্ৰ'ম ব্ৰাউজাৰত কৰিছে নহ'লে ক্ৰ'মৰ হিষ্ট্ৰীটো এবাৰ ক্লিয়াৰ কৰিব, তাৰপাছত পুনৰ লগ ইন কৰি চেক কৰিব। তাৰপাছতো যদি এনেকুৱা প্ৰব্লেম পাইছে আপোনালোকে তেনেহ'লে অলপ সময় অপেক্ষা কৰি দিব। যিহেতু বহুতে নিজৰ ৰেংকটো চেক কৰি আছে সেইবাবে ছাৰ্ভাৰটো বহুত ডাউন চলি আছে। কালি ৰাতিৰ পৰা হয়তো আপোনালোকৰ এইদৰে শ্ব' কৰি আছে, বহুতে লগ ইন কৰিব পৰা নাই। প্ৰথমতে আপোনালোকে ব্ৰাউজাৰ হিষ্ট্ৰীটো এবাৰ ক্লিয়াৰ কৰি পেলাই চেক কৰি চাব। মই প্ৰথমতে ব্ৰাউজাৰ হিষ্ট্ৰীটো ক্লিয়াৰ কৰি লৈছোঁ। তাৰপাছতো যদি আপোনালোকৰ এইদৰে প্ৰব্লেম আপোনালোকে পাই আছে তেনেহ'লে ৱেইট কৰি দিব, বা আপোনালোকে ব্ৰাউজাৰটো চেঞ্জ কৰি চাব, যেনেকৈ মজিলা ফায়াৰফক্স হওক তেনেকুৱা ধৰণৰ ব্ৰাউজাৰ ইউজ কৰি চাব। প্ৰথমতে আপোনালোকে এইদৰে ব্ৰাউজাৰ হিষ্ট্ৰীটো ক্লিয়াৰ কৰি লগ ইন কৰি আকৌ এবাৰ চেক কৰি চাব। যেতিয়া আপোনালোকে কেণ্ডিডেট প্ৰফাইল অপশ্যনটোত ক্লিক কৰিব, কেণ্ডিডেট প্ৰফাইল অপশ্যনটোত ক্লিক কৰাৰ লগে লগেই আপোনালোকৰ যিটো ৰেংক আছে ৰেংকটো তাত শ্ব' কৰিব। বহুতে সুধি আছিলে যে মোৰ ৰেংকটো ইমান আহিছে, মই চিট পাম নে নাপাম, সেইটো এতিয়া কৈ দিব নোৱাৰি। ঠিক আছে, আপোনালোকৰ ৰেংক অনুযায়ী পটককৈ কৈ দিব নোৱাৰি, যিহেতু অলৰেডি প্ৰায়খিনি ছাত্ৰ ছাত্ৰীয়ে কলেজ ইউনিভাৰ্চিটিত নামভৰ্তি কৰিছে। কেণ্ডিডেট কমি যোৱাও চান্স আছে, প্লাছ আপোনালোকৰ যিখিনি ছাত্ৰী আছে ছাত্ৰীসকলৰতো কলেজত এবাৰ নিযুত মাইনা স্কীমটো দিয়া হৈছে, তেনে ক্ষেত্ৰত ITI যে কৰিব অলপ চান্সটো কমি গৈছে। আৰু যিহেতু এইবাৰ ITI কাউন্সিলিং প্ৰক্ৰিয়াও বহুত লেটকৈ আৰম্ভ হৈছে, অলৰেডি বহুতে কলেজত নাম লৈ লৈছে। সেইবাবে কৈছোঁ আপোনালোকে প্ৰথমতে কাউন্সিলিংটো কৰক। যেতিয়া ফাৰ্ষ্ট কাউন্সিলিঙৰ ৰিজাল্ট আহিব তাৰপাছত ক'ব পৰা হ'ব যে পাৰ্চেণ্টেজ কিমানলৈকে পোৱাৰ চান্স আছে, কাউন্সিলিঙত কিমান পাৰ্চেণ্টেজলৈকে পাইছে, সেইখিনি তথ্য কাউন্সিলিং ফাৰ্ষ্টটো হৈ যোৱাৰ পাছতহে ক'ব পৰা হ'ব। ঠিক আছে, ফাৰ্ষ্ট কাউন্সিলিংটো আৰম্ভ হ'ব 23 তাৰিখৰ পৰা। 23 তাৰিখে কিদৰে আবেদন কৰিব লাগিব সকলো প্ৰচেছ মই দেখুৱাই দিম। তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব যাতে লগালগ নটিফিকেশ্যনটো লাভ কৰে। NCVT কি, SCVT কি, আৰু লগতে আপোনালোকে কি ট্ৰেড চিলেক্ট কৰিব, কোনখন গভৰ্ণমেণ্ট ITI আপোনালোকে চিলেক্ট কৰিব পাৰিব, সকলো তথ্য দি দিম 23 তাৰিখৰ দিনা। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰ বাবে মই পুনৰ লগ ইন কৰি এবাৰ দেখুৱাই দিছোঁ। ইয়াত আপোনালোকৰ দেখিছে পুনৰ মই OTP ফিল আপ কৰিছোঁ। অলপ সময় ৱেইট কৰি দিব আপোনালোকে। চাইন ইন হোৱাৰ পাছত পুনৰ আপোনালোকে কেণ্ডিডেট প্ৰফাইলটোত ক্লিক কৰিব।
দেখিছে মই কেণ্ডিডেট প্ৰফাইলটোত ক্লিক কৰিছোঁ কিন্তু মোৰ পুনৰ এইদৰে শ্ব' কৰিছে এই প্ৰব্লেমটোৱে দি আছে ছেজন এক্সপায়াৰ your session has been expired your for security reason close their window and log in again এইদৰে যদি দেখুৱাই আছে তেন্তে আপোনালোকে অলপ সময় ৱেইট কৰিব তাৰ পিছত পুনৰ ট্ৰাই কৰিব এইদৰে ট্ৰাই কৰি থাকিব কোনোবা এটা সময়ত আপোনালোকৰ নিজৰ ৰেংকটো চেক কৰি ল'ব পাৰিব ঠিক আছে এইটো সাৰ্ভাৰ প্ৰব্লেমৰ বাবে হৈছে বেলেগ ইমান প্ৰব্লেম নাই মই দুটামান স্ক্ৰিনশ্বট দেখুৱাই দিছোঁ কালি যেহেতু মই চেক কৰিছিলোঁ তাৰে মোৰ দুটামান স্ক্ৰিনশ্বট মই আপোনালোকক দেখুৱাই দিছোঁ যেতিয়া আপোনালোকে কেণ্ডিডেট প্ৰফাইলটোত ক্লিক কৰিব তেতিয়া আপোনালোকৰ কেণ্ডিডেট প্ৰফাইলটো এইদৰে শ্ব' কৰিব ইয়াত আপোনালোকৰ যিখিনি এপ্লিকেশ্যন ফৰ্মৰ ডিটেইলছ আছে আপোনাৰ নাম হওক জেণ্ডাৰ ডেট অফ বাৰ্থ গুটিখিনি শ্ব' কৰিব বাকি ৰেংক ডিটেইলছ তাৰ তলতে শ্ব' কৰিব ইয়াত দেখিছে 10th ৰেংক ITI অৰ্থাৎ যেহেতু আপোনালোকে 10 পাছত এপ্লাই কৰিছিলে সেইবাবে আপোনালোকৰ 10th ৰেংক ITI বুলি শ্ব' কৰিছে যদি আপোনালোকে 8 পাছত আবেদন কৰিছিলে তেনেহ'লে 8 পাছ 8th ৰেংক ITI শ্ব' কৰিব তাৰপিছত ৰেংকটো দেখিছে 3498 উইথ এজ নুল আপোনালোকৰ এইটো দেখিবলৈ পাইছে উইথ এজটো আপোনালোকৰ হৈছে ইয়াত কোনো ধৰণৰ কোটা চিষ্টেমত যোৱা নাই বাকি আপোনালোকৰ যেটো নৰ্মেল আপোনালোকৰ ৰেংক আছে পাৰ্চেন্টেজ ওয়াইজ সেইটোতে ৰেংকটো ডিসাইড কৰা হৈছে কোনো ধৰণৰ কোটা বা ৰিজাৰ্ভেশন তেনেকুৱা নহয় বাকি আপোনালোকৰ পৰৱৰ্তী সময়ত কাউন্সেলিংৰ সময়ত ৰিজাৰ্ভেশন বা হেখিনি চাব নিশ্চয় বৰ্তমান যেটো ৰেংক আহিছে ৰেংকটো আপোনালোকৰ প্লেন ৰেংক হয় কোনো ধৰণৰ ইয়াত কোটা সিস্টেম বা তেনেকুৱা নাই সেইবাবে আপোনালোকৰ উইথ এজ নুল বুলি আপোনালোকৰ শ্ব' কৰিছে এটো কথা নিশ্চয় আপোনালোকে বুজিছে চাগে ইয়াত আপোনালোকে এদৰে আপোনালোকে নিজৰ ৰেংকটো চেক কৰি ল'ব পাৰিব বাকি তললে আহি আপোনালোকে ডাউনলোড অপচনটো ক্লিক কৰিলে আপোনালোকৰ PDF টো ডাউনলোড কৰি ল'ব পাৰিব এদৰে দেখিছে আপোনালোকৰ PDF টো এদৰে ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকে যিসকলে এতিয়ালৈকে চাব পৰা নাই তেওঁলোকে ট্ৰাই কৰি থাকক আপোনালোকৰ এটা সময়ত নিশ্চয় আপোনালোকৰ পেজটো ঠিক হ'ব তেতিয়া আপোনালোকে চেক কৰি ল'ব পাৰিব এইদৰে আপোনালোকে নিজৰ ITI ৰেংকটো চেক কৰিব পাৰিব পৰৱৰ্তী সময়ত কাউন্সেলিং কিদৰে হ'ব বাকি ITI ৰিলেটেড NCBT SCBT কি হয় কিদৰে আপোনালোকে ট্ৰেড সিলেকশন কৰিব লাগিব সবিশেষ ভিডিও মই বনাই দি দিম 23 তাৰিখৰ পৰা কাউন্সেলিং প্ৰক্ৰিয়া আৰম্ভ হ'ব 23 তাৰিখে মই লগালগ এটা ভিডিও বনাই দি দিম তাৰ বাবে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব যদি ভিডিওসমূহ চাই ভাল পাইছে উপকৃত হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে যিসকলে এক্সচেঞ্জ কাৰ্ড ৰেজিষ্ট্ৰেচন কৰা নাই তেওঁলোকে সোনকালে কৰি ল'ব ডেসক্ৰিপচনত লিংক আছে ভিডিওটো আপোনালোকে সেই ভিডিওটো এবাৰ চাই ল'ব পাৰে আজি ভিডিওটো ইমানে আছিল ধন্যবাদ